2011 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা বা 5 বছৰৰ অধিক চাকৰিকাল থকা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বাধ্যতামূলকভাৱে টেট পৰীক্ষা দিব লগাৰ সৈতে জড়িত এক প্ৰশ্ন আজি লোকসভাত উত্থাপন হয় আৰু সেই প্ৰশ্নৰ উত্তৰ লোকসভাত আজি দিয়া গৈছে। এই বিষয়ে আপোনালোকক জনাম। প্ৰথম প্ৰশ্নটি সোধে যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ নিৰ্দেশনা অনুসৰি 2011 চনৰ পূৰ্বে নিযুক্তি দিয়া বহু শিক্ষকে এতিয়াও দেশত শিক্ষক যোগ্যতা পৰীক্ষাৰ সৈতে জড়িত অনিশ্চয়তা আৰু প্ৰশাসনিক বাধাৰ সন্মুখীন হোৱাটো সত্য নেকি? আৰু যদি আছে তেন্তে তাৰ সবিশেষ জানিব বিচাৰিছে। খত সুধিছে যে চৰকাৰে জানেনে যে 2011 চনৰ আগতে নিযুক্তি দিয়া শিক্ষকসকলক দেশত টেট বাধ্যতামূলক নোহোৱা সময়ত প্ৰযোজ্য নিয়ম আৰু পদ্ধতিৰ অনুসৰি নিযুক্তি দিয়া হৈছিল নেকি? আৰু যদি আছে তেন্তে তাৰ সবিশেষ জানিব বিচাৰিছে। আৰু গত সুধিছে যে চৰকাৰে 2011 চনৰ আগতে যথাযথভাৱে নিযুক্তি পোৱা সকলো শিক্ষকক যাতে কোনো অন্যায় নহয় তাৰ বাবে টেটৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ বাবে স্পষ্ট একেধৰণৰ ৰাষ্ট্ৰীয় নীতি জাৰি কৰাৰ প্ৰস্তাৱ দিছে নেকি? আৰু যদি জাৰি কৰে তেন্তে তাৰ সবিশেষ। ঘত সুধিছে 2011 চনৰ পূৰ্বে নিযুক্তি দিয়া শিক্ষকসকলৰ সেৱা, পদোন্নতি আৰু অন্যান্য অধিকাৰসমূহ যাতে টেটৰ অভাৱৰ বাবে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাব নেকি? আৰু যদি হয় তেন্তে তাৰ সবিশেষ। আৰু নম্বৰত সুধিছে যদি নহয় তেন্তে তাৰ কাৰণবোৰ কি কি? আৰু এই উত্তৰ শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে দিছে। আৰু কৰ পৰা ঘলৈকে তেওঁ উত্তৰ একেলগে দিছে যে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অৰ্থাৎ RTI 2009 ধাৰা 23 উপধাৰা 1 বিধান অনুসৰি NCTE 23 আগষ্ট 2010 তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ শিক্ষক হিচাপে নিযুক্তিৰ বাবে যোগ্যতা হোৱাৰ ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰিছে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষক হোৱাৰ বাবে যোগ্য হোৱাৰ ন্যূনতম অৰ্হতাসমূহ এই ধাৰাত নিৰ্ধাৰণ কৰা আছে। এই অধিসূচনা অনুসৰি শিক্ষক হিচাপে নিযুক্তিৰ বাবে শিক্ষক যোগ্যতা পৰীক্ষা অৰ্থাৎ TET উত্তীৰ্ণ হোৱাটো অন্যতম অত্যাৱশ্যকীয় অৰ্হতা বুলি উল্লেখ আছে। ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ ৰায়দানত টেট আইনখনৰ 23 নং ধাৰাত নিৰ্ধাৰিত ন্যূনতম অৰ্হতাৰ ভিতৰত অন্যতম আৰু আইনৰ অধীনত সামৰি লোৱা বিদ্যালয়সমূহত শিক্ষক হিচাপে নিযুক্তিৰ বাবে বাধ্যতামূলক বুলি ৰায় দিছে। RTE আইন বলবৎ হোৱাৰ পূৰ্বে নিযুক্তি পোৱা শিক্ষকসকলৰ সেৱা আগবঢ়োৱাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানৰ 142 নং অনুচ্ছেদৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি মাননীয় আদালতে ৰায়দানৰ তাৰিখৰ পৰা 2 বছৰৰ ভিতৰত সেৱা অব্যাহত ৰাখিবলৈ 5 বছৰতকৈ অধিক সেৱা বাকী থকা শিক্ষকসকলে টেট উত্তীৰ্ণ হ'ব পাৰে বুলি ৰায় দিছে, অৰ্থাৎ 2 বছৰৰ সময় বান্ধি দিছে। ৰায়দানৰ তাৰিখ অনুসৰি 5 বছৰতকৈ কম সেৱা বাকী থকা শিক্ষকসকলক টেট উত্তীৰ্ণ নোহোৱাকৈ অৱসৰ বয়সলৈকে সেৱাত থাকিবলৈ অনুমতি দিয়া হৈছে। অৱশ্যে টেট উত্তীৰ্ণ নহ'লে এনে শিক্ষক পদোন্নতিৰ বাবে যোগ্য নহ'ব। মাননীয় উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে RTE আইনৰ অধীনত বিধিগত কাঠামো অনুসৰি শিক্ষক হিচাপে নিযুক্তি বিচৰা সকলোৰে বাবে এই অৰ্হতা বাধ্যতামূলক। লগতে পদোন্নতিৰ জৰিয়তে নিযুক্তি বিচৰা শিক্ষকসকলক সেৱা আগবঢ়োৱাৰ বাবেও এই টেট উত্তীৰ্ণ হোৱাৰ অৰ্হতা বাধ্যতামূলক হয়। গতিকে আজি আমাৰ লোকসভাত এই বিষয়ে আলোচনা হৈছিলে আৰু আলোচনাখিনিৰ বিষয়ে আপোনালোকক জনালোঁ। আপোনালোকৰ এই সংক্ৰান্তত মতামত কি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।